নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ বাতৰি যোৰহাটত এবাৰ উলংগ বাবাক লৈ পৰিস্থিতি উত্তাল হৈ পৰিছে উলংগ বাবাক কেন্দ্ৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে আৰু ইয়াৰ মাজতে প্ৰতিবাদকাৰী আৰক্ষীৰ মাজত হতাহতি আৰু কেইবাগৰাকীও প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে উলংগ বাবাক কেন্দ্ৰ কৰি যোৰহাটত এক যেটো পৰিস্থিতি সৃষ্টি হৈছে উত্তাল পৰিস্থিতি সৃষ্টি হৈছে যোৰহাটত আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হবিশেষ লৈ আহিছো এই মুহূৰ্তত যোৰহাট নগৰৰ মাজমজিয়াত ৰাইজৰ প্ৰতিবাদ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে যোৰহাট নগৰৰ মাজমজিয়াত আৰু প্ৰতিবাদৰ মাজতে আৰক্ষীৰ সৈতে হতাহতি ৰাইজৰ প্ৰতিবাদৰ মাজতে আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছে ৰাইজ আৰু বুধবাৰে যোৰহাট নগৰত জৈন ধৰ্মগুৰুক লৈ বাহিৰ কৰা হৈছিল শোভাযাত্ৰা আৰু উলংগ বাবাৰ সৈতে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল বহু পুৰুষ মহিলাই আৰু এই কাণ্ডক লৈ ক্ষোভিত হৈ পৰিছে যোৰহাটবাসী এই কাণ্ডক লৈ ক্ষোভ বুজাইছে যোৰহাটবাসীয়ে অসমীয়াৰ সভ্যতা সংস্কৃতিত উলংগ বাবাৰ কাৰ্যক লৈ এবাৰ আঘাত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে শীঘ্ৰেই যোৰহাটত উলংগ বাবাৰ প্ৰচাৰ শোভাযাত্ৰা বন্ধ কৰাৰ দাবীৰে জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে আৰু ঠাকুৰবাৰীৰ অভিমুখে যাত্ৰা কৰা প্ৰতিবাদকাৰী দলক বাধা দিছে যোৰহাট আৰক্ষীয়ে আৰক্ষী আটক কৰিছে কেইবাগৰাকীও প্ৰতিবাদকাৰী আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ কিয়নো যোৰহাটত এবাৰ যোৰহাট নগৰৰ মাজমজিয়াতে ৰাইজৰ প্ৰতিবাদৰ মাজতে আৰক্ষীৰ সৈতে হতাহতি ৰাইজৰ বুধবাৰে যোৰহাট নগৰত জৈন ধৰ্মগুৰুক লৈ বাহিৰ কৰা হৈছিল শোভাযাত্ৰা আৰু উলংগ বাবাৰ সৈতে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল বহুতো পুৰুষ মহিলাই আৰু এই কাণ্ডক লৈ ক্ষোভিত যোৰহাটবাসী কিয়নো অসমীয়া সভ্যতা আৰু সংস্কৃতিত উলংগ বাবাৰ কাৰুকাৰ্যই আঘাত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে শীঘ্ৰেই যোৰহাটত উলংগ বাবাৰ প্ৰচাৰ শোভাযাত্ৰা বন্ধ কৰাৰ দাবীৰে জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে ঠাকুৰবাৰীৰ অভিমুখে যাত্ৰা কৰা প্ৰতিবাদকাৰী দলক বাধা প্ৰদান কৰিছে যোৰহাট আৰক্ষী আৰু আৰক্ষীয়ে আটক কৰিছে কেইবাগৰাকীও প্ৰতিবাদকাৰীক আমি দৃশ্য এই মুহূৰ্তত দেখুৱাই আছো যোৰহাটত এবাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে এবাৰ যোৰহাটত যেটো প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আৰু এই প্ৰতিবাদী কাৰ্য এবাৰ দেখিবলৈ পোৱা গৈছে যোৰহাটত এবাৰ যোৰহাটত ওলাল উলংগ বাবা যোৰহাটৰ ৰাজপথত উলংগ বাবাৰ পদযাত্ৰাৰ বিৰুদ্ধে কেইবাটাও জাতীয় সংগঠন তথা যোৰহাটীয়া ৰাইজ আৰু বীৰ লাচিত সেনা আৰু উকিল সন্থাৰ প্ৰতিবাদ আধা ঘণ্টাৰ ভিতৰত যোৰহাটৰ পৰা উলংগ ব্যক্তি দুজনক বিদায় দিয়াৰ দাবী জনোৱা হৈছে আৰু প্ৰতিবাদকাৰী সাতজনক আটক কৰিছে যোৰহাট আৰক্ষীয়ে সাতজনকৈ প্ৰতিবাদকাৰীক আটক কৰিছে বুলি জানিব পৰা গৈছে যোৰহাটত এবাৰ উলংগ বাবা দেখিবলৈ পোৱা গৈছে যোৰহাটত ওলাইছে এবাৰ উলংগ বাবা আৰু যোৰহাটৰ ৰাজপথতে উলংগ বাবাৰ পদযাত্ৰাৰ বিৰুদ্ধে কেইবাটাও জাতীয় সংগঠন তথা যোৰহাটৰ ৰাইজসকলে ওলাই আহিছে আৰু বীৰ লাচিত সেনা আৰু উকিল সন্থাৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আধা ঘণ্টাৰ ভিতৰত যোৰহাটৰ পৰা উলংগ ব্যক্তি দুজনক বিদায় দিয়াৰ দাবী জনাইছে দল সংগঠনে গতিকে সকলোকে কৈছো যে এই বাবাক সোনকালে ইয়াৰ পৰা পঠিয়াই দিওঁ যে নহ'লে আমাৰ মাজতে কাজিয়া হ'ব পিছত গৈ পেলাই কথাটো বেয়াই হ'ব সেইকাৰণে সোনকালে বাবাক পঠিয়াই দিওঁ এই লেংকা বাবা আমি ইয়াত থাকিব নিদিওঁ আপোনাক কিবা কৰিছে ভিতৰতে বনাব নাই এইটো কালচাৰ নহয় অসমৰ কালচাৰ নহয় গতিকে সোনকালে ইয়াৰ পৰা পঠিয়াই দিয়ক এই ইয়াতে আছে তেখেত আমাৰ লেংকা বাবা এই হ'ব শান্তিয়ে থাকো কিন্তু সেইটো কৰিব বিচাৰে কি ক'ব সকলোকে থানালৈ লৈ গৈছে কি ক'ব থানালৈ গৈছে তেওঁটো আঁতৰাই দিব লাগিবই নহ'লে এইটো সংঘাতৰ পৰিৱেশৰ সৃষ্টি হ'ব এইটো মানে নহ'লে ফেৰি উঠে খান্দা হ'বগৈ আৰু সকলোকে থানালৈ কিন্তু গ্ৰেপ্তাৰ কৰিছে আপোনালোকক গ্ৰেপ্তাৰ কৰিলেও আমি উপায় নাই